নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত। আমাৰ অসমৰ একেবাৰে ওচৰতে আৰু অসমৰ পৰা সকলোতকৈ বেছি ভ্ৰমণ কৰা পৰ্যটনৰ ঠাই হৈছে মেঘালয়। আৰু মেঘালয়ৰ আজি মই গৈ আছোঁ চেৰাপুঞ্জীলৈ। অসমত বৰ্তমানৰ 35-36 ডিগ্ৰী উষ্ণতাৰ বিপৰীত ছবি আপোনালোকে দেখা পাইছে মেঘালয়ৰ চেৰাপুঞ্জীত। ৰাস্তা সম্পূৰ্ণ ডাৱৰে আৱৰা আৰু ঠায়ে ঠায়ে ডাৱৰ নাই, ফৰকাল দেখা পাইছে আৰু ঠায়ে ঠায়ে সম্পূৰ্ণ ডাৱৰে আৱৰা। সঁচাই যি অপূৰ্ব সৌন্দৰ্য মই নকৈ নোৱাৰিলোঁ। আৰু আজি মই গৈ আছোঁ ইণ্ডিয়াৰ 7th হাইয়েষ্ট ৱাটাৰফল, যিটো ৱাটাৰফলৰ নাম হৈছে কিনৰেম ৱাটাৰফলছ। আৰু এই কিনৰেম ৱাটাৰফলছ আছে চেৰাপুঞ্জীৰ পৰা প্ৰায় 20-22 কিলোমিটাৰ নিলগত। আৰু খুবেই ধুনীয়া ৱাটাৰফল, বহুত ডাঙৰ ৱাটাৰফল। আপুনি বহু দূৰৰ পৰাই ৱাটাৰফলটোৰ ভিউ দেখা পাব। আৰু যিমানেই ওচৰ চাপি গৈ থাকিব সিমানেই আপোনাৰ বিভিন্ন ধৰণৰ ৱাটাৰফল, আচলতে বহুতকেইটা ৱাটাৰফল একেলগে আছে, বহুত ধুনীয়া ভিউ দেখা পোৱা যায়। আৰু আপুনি যাওঁতেও ৰাস্তাৰ দুয়োকাষেও বহুতকেইটা ৱাটাৰফল, সৰু বৰ ৱাটাৰফল দেখা পাই যাব। আৰু যিমানেই ওচৰ চাপি গৈ থাকিব সিমানেই ৱাটাৰফলটোৰ সৌন্দৰ্য আৰু বৃদ্ধি পাব। কেমেৰাতকৈ আপোনালোকে যেতিয়া নিজ চকুৰে গৈ দেখা পাব তেতিয়া এটা ভাবিব নোৱাৰা আপুনি অনুভূতি আপুনি তাতে উপভোগ কৰিব পাৰিব। এয়াই হৈছে কিনৰেম ৱাটাৰফলছ, ইণ্ডিয়াছ 7th হাইয়েষ্ট ৱাটাৰফল। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰৱৰ্তী সময়ত আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম। টিল দেন, বাই বাই।